সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক বিৰোধী পঞ্চায়তে এনবি নিউজৰ সাংবাদিক তিতাবৰৰ মেলামতি পঞ্চায়তত কিমান উন্নয়ন হৈছে চৰকাৰী সাহায্যৰ নামত প্ৰতিশ্ৰুতিৰ অভিযোগ দিছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে আৰু তিতাবৰৰ পৰা এই সন্দৰ্ভত চন্দন কলিতাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনৰ ঢৌ আৰম্ভ হ'ল নিৰ্বাচনৰ আখৰা মই এতিয়া বৰ্তমান উপস্থিত আছো তিতাবৰ এলেঙি অঞ্চলৰ জেলেমনি গাঁৱত আচলতে ৫টা বছৰ পঞ্চায়তৰ কাৰ্যকালত কি উন্নয়ন হ'ল জনপ্ৰতিনিধিয়ে কি উন্নয়ন কৰিলে মই তাক জানিবৰ কাৰণে আমাৰ এনবি নিউজৰ পঞ্চায়তে আমি ঘূৰি ফুৰিছোঁ ইতিমধ্যে মই উপস্থিত আছোঁ এলেঙি অঞ্চলৰ এই এলেঙি জেলেমনি গাঁৱত মই সমগ্ৰ পৰিৱেশ দেখাব বিচাৰিছোঁ এটা পথ যিটো পথে জীয়াতু ভুগি আছে বছৰ ধৰি ৰাইজক মোৰ সতীৰ্থই গোটেই সমগ্ৰ পৰিৱেশ দেখাব এই পথটো হৈছে জেলেমনি গাঁৱৰ এলেঙি সত্ৰলৈ যোৱা এটা সংযোগী পথ বাৰিষা এজাক বৰষুণতে বোকা গাঁত পৰিৱেশৰ সৃষ্টি হয় এইটো অঞ্চলতে বহু স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে অহা যোৱা কৰোঁতে যথেষ্ট ৰাইজে জীয়াতু ভুগিছে মোৰ লগত এই অঞ্চলৰ ৰাইজ আছে মই ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ আচলতে কেনেকুৱা ধৰণৰ সমস্যা কওকচোন আপুনি আমি মানে এই ল'ৰা ছোৱালী এতিয়া স্কুলত আছে তেহেঁতি স্কুল যাওঁতে মানে দাঙি নি পাৰ কৰাব লাগে আৰু কাৰোবাৰ অসুখ অশান্তি হ'লে গাড়ী এখন সোমাব নোৱাৰি ৰাস্তাত যথেষ্ট অসুবিধা হৈছে অকণমান কিনকিনীয়া বৰষুণতে মানে যাব নোৱাৰোঁ আমি ৰাস্তাত হয় মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কি অসুবিধা আজি 5টা বছৰে আচলতে পঞ্চায়ত নিৰ্বাচন হৈ গ'ল আকৌ এতিয়া নিৰ্বাচন হ'ব আকৌ ইয়াত অঞ্চলটো ভোট বিচাৰি আহিব কেনেকুৱা সমস্যা হয় বিভিন্ন ৰাজনৈতিক দলে ভোট বিচাৰি আমাৰ এই গাঁওখনলৈ আহে কিন্তু প্ৰতিশ্ৰুতি দিয়ে ৰাস্তাটো পঞ্চায়তৰ অধীনত ধৰি দিম বুলি বা ইয়াত চেণ্ট গ্ৰেভেল দিম বা ফ্লেভাৰ্ছ ব্লক দিম কিন্তু কোনেও আজিলৈকে প্ৰায় 100 মিটাৰমান দি পেলাই সামৰি থৈ দিলে কিন্তু ইয়াত AGP দলৰ আগৰ চৰকাৰ আছিলে তেওঁলোকেও প্ৰতিশ্ৰুতি দিলে বৰ্তমান বিজেপি চৰকাৰ বিজেপিয়েও প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছেও দিলে বৰ্তমানৰ বিধায়ক আমাৰ ভাস্কৰ বৰুৱা তেখেতে আহিছিলে ইয়াত মিটিঙো কৰিছিলে কিন্তু তেওঁ প্ৰতিশ্ৰুতি হৈ থাকিলে কিন্তু আজিলৈকে কোনেও মানে ইয়াত শিল দুটামানো দিবলৈ পাহৰিলে এনে ৰাস্তাটো দেখি আপোনালোকে গম পাইছে যে ইয়াত এনেকুৱা হয় বেমাৰী কাৰোবাৰ অসুখ হ'লে ঠেলাত কঢ়িয়াবলগীয়া হয় ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰা বা বিভিন্ন অন্য ঠাইৰ মানুহ আহিলেও ইয়াত বহুত সমস্যাৰ সন্মুখীন হয় গতিকে এই ৰাস্তাটো মই ভাবোঁ চৰকাৰে ইয়াত এটা মোটা অংকৰ এটা আৰ্থিক অনুদান দি আমাক উপকৃত কৰিব বুলি আমি আশা কৰোঁ বিগত সময়ত এই অঞ্চলটোৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট কোন আছিলে যোৱাবাৰ আছিলে সংগীতা শইকীয়া তেওঁ কিমান প্ৰায় 100 মিটাৰ দিলে আৰু তাৰপিছত আৰু পৰ্যায়ক্ৰমে কৰিম বুলি ক'লে যে বছৰি এনেকৈ এক্সটেনশ্যন নহ'ব 100 মিটাৰ 150 মিটাৰতকৈ আমি বোলে নিদিওঁ কিন্তু এবছৰ দি পেলাই সামৰি থৈ দিলে ইতিমধ্যে আপোনাৰ স্থানীয় বিধায়ক আছে ভাস্কৰজ্যোতি বৰুৱাই আপোনালোকক কিবা কৈছিলে নেকি মানে কৈছিলে প্ৰতিশ্ৰুতি দিছে ভোট বিচাৰি আহোঁতে ইয়াত দিছে নামঘৰৰ কাৰণে তেখেতে কিবা এটা দিছে বাৰু এইটো নকওঁ নাই দিয়া বুলি কিন্তু নামঘৰতকৈও আমাৰ নামঘৰটো যিমান আমাৰ প্ৰয়োজনীয় ধৰ্মীয় হেৰিয়াত ক্ষেত্ৰত কিন্তু আমাৰ ৰাস্তাটো আৰু তাতকৈ অলপ বেছিহে প্ৰয়োজনীয় কাৰণ বেমাৰ আজাৰ হ'লে ইয়াৰ কোনো ধৰণৰ গাড়ী ইয়াত নোসোমায় ৰাস্তাটো যথেষ্ট ঠেকো আৰু লগতে বোকা হয় বাৰিষাটো একাঠো বোকা হয় গতিকে তেওঁলোকে যদি অকণমান চকু মেলি চায় ৰাস্তাটো আকৌ অলপ ধৰি দিয়ে বা এইবাৰ চেণ্ট গ্ৰেভেল অলপ দি পেলাই ৰাস্তাটো অহা যোৱাৰ উপযোগী কৰি দিব পাৰে তেতিয়া আমি যথেষ্ট উপকৃত হ'ম আচলতে এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা